আমাৰ সীমান্তৰ উৰিয়ামঘাটৰ পৰা সীমান্তৰ জয়ন্তীপুৰত বড়ো কছাৰী ডেভেলপমেণ্ট কাউন্সিলৰ উদ্যোগত আৰু UVPৰ সহযোগত যি ফুটবল প্ৰতিযোগিতা হৈছিল, এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উপস্থিত থাকোঁ আৰু ৫,০০০তকৈ অধিক দৰ্শক আজি ইয়াত সমবেত হৈছে। খুব সুন্দৰ পৰিৱেশ, সকলোৱে এখন খুব ভাল ফুটবল খেল উপভোগ কৰিবলৈ আহিছে। মই দুয়োটা দলক শুভেচ্ছা দিছোঁ, লগতে উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ ফুটবলৰ এনে পৰিৱেশ সৃষ্টি কৰি এই অঞ্চলটোত এটা সম্প্ৰীতিৰ বাৰ্তাও সৃষ্টি কৰিছে। কাৰণ আজি ফাইনেল খেলত এটা দলৰ প্ৰায় সকলো খেলুৱৈ নাগালেণ্ডৰ খেলুৱৈ আৰু ইটো দল আমাৰ স্থানীয় খেলুৱৈ। গতিকে ক্ৰীড়াই এক সমন্বয় সৃষ্টি কৰে আৰু এই খেলৰ দ্বাৰা এটা সমন্বয় হৈছে। মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু সকলোকে শুভকামনা জনাইছোঁ। বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ সহযোগত বড়োচা ক্লাব কামকেকে বড়ো লাইব্ৰেৰী আৰু ধনশ্ৰী বড়ো ওলফাৰ এছ'চিয়েশ্যনৰ যুটীয়া উদ্যোগত উৰিয়ামঘাটৰ ৰংজালী নগৰ জয়ন্তীপুৰ ষ্টেডিয়ামত যোৱা ২৪ জুনৰ পৰা ফুটবল খেল ইয়াত অনুষ্ঠিত কৰিছিল। আৰু এই ফুটবল খেলত নাগালেণ্ডৰ প্ৰায় ৫টা টীম আৰু বাকীখিনি আমাৰ সৰুপথাৰ অঞ্চলৰ সৰ্বমুঠ ২১টা টীমে অংশগ্ৰহণ কৰিছিল। আৰু আজি আমি ইয়াৰে চূড়ান্ত খেল ইয়াত অনুষ্ঠিত হৈছে লতাপুৰ বনাম মিছামাৰী ফুটবল একাদশৰ মাজত। আৰু এই ফুটবল খেলটো আমি বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদে বা BKWC ফুটবল কাপ নামেৰে ইয়াৰ নামাকৰণ কৰি খেলুৱাবলৈ আমি যত্ন কৰিছিলোঁ, যাতে এই অঞ্চলৰ খেলুৱৈসকলে খেলৰ এটা পৰিৱেশ পায় আৰু ৰাইজেও খেলৰ এটা আনন্দ লাভ কৰিব পাৰে। কি কাৰণত যে উৰিয়ামঘাট অঞ্চলটো এই ফুটবলৰ বতৰত এটা খেলৰ প্ৰতি বহুত মানুহৰ আগ্ৰহ। ইয়াৰ প্ৰতিটো গাঁৱতে খেলপথাৰ আছে, খেলুৱৈ আছে আৰু বিগত দিনবিলাকতো এই অঞ্চলৰ খেলুৱৈসকলে শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ সীমান্ত অঞ্চলত যিহেতু আমাৰ সঘনাই অসম আৰু নাগালেণ্ডৰ ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়, এই খেলৰ যোগেদি আমি এটা বন্ধুত্বপূৰ্ণ ভাৱটো কিছু হ'লেও আগুৱাই নিব পাৰিছোঁ বুলি মই ভাবিছোঁ। আৰু ভৱিষ্যতৰ দিনেও খেলৰ যোগেদি বা সাংস্কৃতিক যোগেদি এই অঞ্চলত আমি শান্তিপূৰ্ণ যাতে মিলাপ্ৰীতিৰে সীমান্ত অঞ্চলত বাস কৰিব পাৰে, তাৰে আমাৰ এই উদ্দেশ্য। গতিকে ভৱিষ্যতৰ দিনতো মই বড়ো কছাৰী সাহিত্য সাহিত্যৰ পৰিষদৰ পৰা এই খেলটো যাতে প্ৰতি বছৰে অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে বড়োচা ক্লাবত এটা অৰ্থৰ সহযোগ আগবঢ়োৱাৰ কথা মই কৈছোঁ। গতিকে ইয়াত আজি আমাৰ বিধায়ক মহোদয়ে সুন্দৰভাৱে ষ্টেডিয়াম বা গেলাৰী নিৰ্মাণ কৰি এটা খেলৰ পৰিৱেশ ৰচনা কৰি দিছে। গতিকে বিধায়ক মহোদয়কো মই ধন্যবাদ জনাইছোঁ। আৰু আজিৰ খেলতো তেখেতে মুখ্য অতিথি হিচাপে থাকি খেলুৱৈসকল তথা ৰাইজক খেলৰ সম্পৰ্কত তেখেতে বক্তব্য ৰাখি আমাক অনুপ্ৰেৰণা দিছে। তাৰ বাবে বিধায়ক মহোদয়ক মই ধন্যবাদ জনাইছোঁ। আৰু সকলোকে ইয়াত শান্তিপূৰ্ণভাৱে যোৱা ২৪ তাৰিখৰে আজিলৈকে 10টা দিন যি সহযোগ আগবঢ়ালে খেলুৱৈ তথা ৰাইজক মই এই সহযোগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।